Good morning, বহুদিন মই আগতে নতুন ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি ভাবিছোঁ ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ বুলি একো ভিডিঅ' দিয়া হোৱা নাই ইউটিউবৰ কাৰণে। চ' আজি ভিডিঅ' এটা কৰোঁ বুলি কেমেৰাটো লৈ লৈছোঁ ৰাতিপুৱাই। আৰু এতিয়া কৰি আছোঁ ৰাতিপুৱাৰ চাহৰ প্ৰিপাৰেশ্যন, মানে এয়া কৰিছোঁ বেচন চিল্লা বনাওঁ বুলি। এই গাজৰ দি পেলাই বেচন চিল্লা কৰিবলৈ ৰেডি কৰিছোঁ। আৰু ভিডিঅ'টো চাম বলক একেলগে কি কৰোঁ দেখাম আজি দিনটো। ঠিক আছে, ৰাতিপুৱাৰ লাল চাহ এইফালে কৰিম। আৰু বহুদিন একো ভিডিঅ' দিয়া হোৱা নাই আৰু ভিডিঅ'। ত' আজি ভাবিছোঁ মন গ'ল আৰু যে এটা ভিডিঅ' বনাওঁ, দিনটো কি কৰোঁ এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভাবিছোঁ চাই ভাল পাব আপোনালোকে। আৰু দেখিছোঁ যে মানে মানুহে এনেকুৱা খানা হওক কিবা হওক এনেকুৱা ভিডিঅ'বিলাক চাই বেছি ভাল পায়, ঘৰুৱা মানে ভিডিঅ'বিলাক। চ' ঘৰুৱা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। চ' এয়া অকণ ঘি দিছোঁ। চাহ হৈ গ'ল ৰেডি, আহিছোঁ এতিয়া চাহ খাবলৈ। আপুনি কি কৰিছে? কি বনাইছা? চাওঁ পেপাৰখনতো এওঁ কৰিছে পেপাৰ অধ্যয়ন হপায় এইবিলাক। এতিয়া আমি খাওঁ চাহ। এয়া বেচন চিল্লা কৰিলোঁ গাজৰ দি। যাওঁ চাহ খাওঁ। হাৰি আছে এতিয়া আমি খাম আম। এয়া আম আমাৰ কাষৰ খুৰাজনে দিছিলে, তেওঁলোকৰ ঘৰৰ আম একদম ফ্ৰেছ। এয়া কাটিব পেলাই কাটি আছে। কেনেকুৱা ভালনে? পোক চোক ওলাইছে নাই? জাতটো বোলে বিলাতী হয়, খালি পোক ওলাইছে। ওলাব লোকেল আমত এটা পোক ওলায় আৰু তথাপিও ফ্ৰেছ একদম ঘৰৰ আম। কেইটা কাটিলা লাগিলে? 6টামান কাটিছোঁ। 6টামান কাটিলে। বহুত পোক ওলালে নেকি? কিন্তু বহুত মিঠা হয়, একদম বঢ়িয়া হয়। লাগোতে জাক দি দিব লাগে, তেতিয়া পোক নহয় বুলি কয়। ইমান খাব নোৱাৰো। টেষ্টটো সঁচাকৈ বহুত আল্টিমেট। যদি নোখোৱা ষ্টেক বনাই দিয়া। খাম ৰ'বা, আৰু আছে নহয় সেয়া চেক খাবা। চ' এইখিনি হৈ গ'ল অমৰা, চিনি পাইছে অমৰা একদম কুমলীয়াই হৈ আছে। ইয়াৰে এতিয়া এইখিনি আচাৰ অলপ কৰিবৰ কাৰণে ৰেডি কৰিম। সেইখিনি ভালদৰে ধুই ল'ম আৰু অলপমান বেলেগকৈ ৰাখিম, সেইখিনিও দেখাম কেনেদৰে ৰাখোঁ। এইখিনি নিমখত গুড়াই ৰাখিম অলপ দিন, তাৰপাছতে উলিয়াই এই আমি যে শুকান শিলিখা কৰোঁ, আমলখি কৰোঁ, তেনেকুৱা কৰি ৰাখিম। এইখিনি একদম সৰু কৰিম। কাম বন কৰিলোঁ, এতিয়া আজৰি হৈ অকণমান মুখত দৈ ঘঁহি লৈছোঁ। সেইবিলাক ডিঙে চিঙে অকণমান স্কিন কেয়াৰটো কৰিব লাগে ঘৰতে, যিটো দৈ আছে অলপ মুখত সানি ল'লোঁ। তাৰপাছত নেক্সট লাঞ্চত কি বনাওঁ সেয়া দেখাম। গা চা ধুই পেলাই আহি লগ পাইছোঁ। মাটি দাইল বনিব, খাৰ ৰান্ধিম। মাটি দাইলৰ খাৰ এইখিনি ধুই চাফা কৰি থৈছোঁ। এয়া অমিতা আনিছিলোঁ, অমিতাটো অৱশ্যে পকি থাকিলে, তথাপিও আৰু অলপ এতিয়া খাবলৈ কাটি থৈছোঁ। আৰু এইখিনি অলপ দাহেচিয়া হৈ থকাখিনি দাইলত দিম। টিকনি বৰুৱা মই নামহে শুনি আছোঁ, কিন্তু আজিলৈকে নিজে খায়ো পোৱা নাই বা ক'তো খায়ো পোৱা নাই। চ' আজি ফাৰ্ষ্ট টাইম এয়া ৰান্ধিম টিকনি বৰুৱা শাক আলুৰ লগত। আৰু এইফালে মাটিকাদুৰি ধুই পানীত অলপ তিয়াই দিছোঁ, বালি চালি থাকিলে যাতে আৰু যায়। দুবাৰমান ধুই ভালকৈ থৈ দিছোঁ এইখিনি। তো এইফালে মই এয়া খাৰ প্ৰিপেয়াৰ কৰিলোঁ। এইখিনি চেকি পেলাই এইখিনি দিব লাগিব, একদম কল বাকলি খাৰ। এয়া থকা সময়তে চাহ খোৱাৰ অভ্যাস এটা আছে আগৰ পৰা। একাপ লাল চাহ লৈ লৈছোঁ। লাল চাহ লৈ চাহ খাই ভাত ৰান্ধি থাকা আৰু। মাটি দাইল তেল মাৰিম এতিয়া। নহৰু, পিঁয়াজ, শুকান জলকীয়া, অকণমান আদা দিছোঁ। আদা অলপ পাছতো দিম, মানে এইখিনি অকণমান এনেকৈ ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ব লাগিব। তো এইখিনি উতলিলে এতিয়া খাৰৰ আঞ্জাত হালধি দিয়াৰ প্ৰয়োজন নাই, হালধিখিনি ইয়াতে দিম। খাৰখিনি মই চেকি লৈ পেলাই এতিয়া ইয়াত দিওঁ অকণমান আৰু বেছি আদা। এয়া আৰু পিছত দিলে বেছি ভাল লাগে। চ'
মেইনটো এতিয়া দিম খাৰ মই চেকি লৈছোঁ এয়া তো এফালে বনাইছোঁ এয়া আজি নতুন এটা শাক টিকনি বৰুৱা বুলি কয় নাম শুনি আছোঁ খাই পোৱা নাই তো খানা মোৰ ৰেডি এফালে এয়া মাটি দাইল টিকনি বৰুৱা শাক কোনোদিন খাই পোৱা নাই আজি টেষ্ট কৰিম মাটি কাদুৰি উখোৱা চাউলৰ ভাত লগত মাটি দাইল আগৰ গাঁৱৰ সকামবিলাকততো আৰু মাটি দাইল হ'লে উখোৱা চাউলৰ ভাত থাকিবই এয়া অমিতাটো অকণমান মিঠা টাইপৰ হেৰি এটা আহিছে হেৰি যে পকিলে যে লোৱা নাই ভাত পানী খাই আজৰি এতিয়া এই সিজাই থোৱা অমৰাখিনি অকণমান এনেকৈ পকিয়াই লৈ নিমখ হালধি সানি পেলাই ৰ'দটো যাবই হ'ল যাবগৈ নাই বাৰু আছে অলপ দি থওঁ আচাৰ বনালে নেক্সট দেখাম সেইখিনি অমৰাৰ আচাৰ বাই আজি ভিডিঅ'টো সামৰি দিছোঁ অমৰাৰ সৈতে অমৰাৰ আচাৰ নেক্সট ভিডিঅ'ত দেখাম আপোনালোকক বাই বাই